ওয়েলকাম টু ইউ ক্যান লার্ন এন্ড জ্ঞানদীপ। আজি আমি স্টার্ট কৰিব ওলাইছো এচিড, ক্ষাৰক আৰু লৱণ অৰ্থাৎ ক্লাছ 10ৰ যেটো চেপ্টাৰ আছে সায়েন্সৰ চেপ্টাৰ, সেই চেপ্টাৰটোৰ আজি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আজি ডিসকাশন কৰিম। আৰু সেই এমসিকিউ কোৱেশ্চন বিলাক তোমালোকে পঢ়িলে গম পাবা এক্সামত এনেকুৱা টাইপৰ এক্স্যাক্টলি কোৱেশ্চন তোমালোকে দেখা পাবা। আমি বহুত খেনি মেহনত কৰি ৰিসাৰ্চ কৰি পেলাই এনেকুৱা কোৱেশ্চন আনিছো যিবিলাক এক্সামত এক্সপেক্টেড কোৱেশ্চন হয় তোমালোকৰ এক্সামৰ কাৰণে। যে নহওক যদি তোমালোকে ফাৰ্স্ট অফ অল চেনেলটো ভিজিট কৰিছা আৰু সাবস্ক্ৰাইব কৰা না তেনেহলে এনে ধৰণৰ ভিডিও পাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ফ্ৰেন্ড সাৰ্কলৰ মাজত যদি তোমালোকৰ ইউজফুল জান লাগে শেয়াৰ কৰি দিবা আৰু যদি ভাল লাগিছে দেন অলসো লাইক। ঠিক আছে, যে নহওক আজি আমি ক্লাসটো স্টার্ট কৰিব ওলাইছো। এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এক্সামত পাবা। মই আজি এৰাউণ্ড 17 কোৱেশ্চন লৈ আহিছো। পিছফালে তোমালোকৰ এৰেন মই প্ৰতিটো চেপ্টাৰৰ যেনে কৈছো 50-50 কোৱেশ্চন লৈ আহিম, তাৰ কাৰণে যদি তোমালোকৰ সাপোর্ট পাও। ঠিক আছে, যদি তোমালোকৰ লাগে এনেকুৱা যে ঠিক আছে স্যার আপুনি পঢ়োৱা যিখিনি কোৱেশ্চন আছে একচুয়ালি এনেকুৱা টাইপৰ কোৱেশ্চন আৰ সম্ভাৱনা আছে বা আমি শিকিব পাইছো, ডেফিনেটলি তেতিয়াই মই তোমালোকৰ কাৰণে নেক্সট ক্লাস এগেইন লৈ আহিম। ঠিক আছে, যে নহওক ফার্স্ট কোৱেশ্চনটো কি আছে আচ্ছা, ইয়াত মই বহুত বেছি ডিটেইলছত যাব নোৱাৰো কাৰণ ফার্স্ট অফ অল তো এক বছৰ পাৰ হৈ গল, এক বছৰ পঢ়িলা তোমালোকে আৰু ইয়াত যদি মই বহুত ডিটেইলছত গুচি যাও দেন বহুত বেছি লেন্দি হৈ যাব ভিডিওটো। যেনক আমি এমসিকিউ কোৱেশ্চন এন্ড উইথ তাৰ কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰি যাম। সো তলৰ কোনটো লৱণত স্ফটিকীকৰণ পানী নাথাকে অৰ্থাৎ হুইচ অফ দা ফলোইং সল্ট ডাজ নট কন্টেইন ওয়াটার অফ ক্রিস্টালাইজেশন। অৰ্থাৎ যেতিয়া ক্রিস্টাল মানে কি জানে তোমালোকে যেতিয়া ঠাণ্ডা দিনটো পৰিছে গম পাইছা, ঠাণ্ডা দিনত কি হয় যেতিয়া পানীটো গোট মাৰে ন একদম পানীটো ওপৰৰে গোট মাৰাৰ পাছত বৰফ হৈ যায় আৰু সেইটো কয় ক্রিস্টাল। ক্রিস্টাল জেনাৰেলি আমি সেইটো ফৰ্মক কওঁ যিটো দেখাত কঠিন বা টান হয় কিন্তু মানে নতে টান কিন্তু দেখাত মানে গোটা হয়। গোটা আমি যেনে পানীটো বৰফ হয়, বৰফটো দেখাত গোটা লাৰি দিয়াৰ লগে লগে কি ভাঙি যায়। দ্যাট মিন্স সেইটো ধৰণৰ কঠিন পদাৰ্থক মানে গোটা পদাৰ্থক কোৱা হয় যোনে টান নহয় বা কঠিন নহয় কিন্তু ই গোটা টাইপৰ হয় বস্তুটো। আৰু তেনেকুৱা ধৰণৰ কি বোলে ক্রিস্টাল বা কিছুমান এনেকুৱা ধৰণৰ বা তুমি আইনাখনৰ কথা কৈছা সেইটো আমাৰ ক্রিস্টাল ফৰ্ম এটা হয়। বা তুমি কিছুমান এনেকুৱা বাহিৰত আমি ইউৰোপৰ ফালে তোমালে দেখা পাইছা আমাৰ যেনে পুখুৰী চুখুৰী থাকে ন, সেই ইউৰোপৰ পুখুৰীবিলাক এতিয়া একদম ক্রিস্টাল হৈ গৈছে। অৰ্থাৎ তাৰে ওপৰে সৰু সুৰা যদি প্ৰেছাৰাইজ নহয় খোজ কাঢ়িব পাৰি, অৰ্থাৎ বেছি যদি লাৰি দিও ফোৰ্স দি তেতিয়ালে ভাঙি যাব। আৰু সেনেকুৱা সেইটোকে কয় ক্রিস্টাল ফৰ্ম। যে ইয়াৰ তলৰ কোনটো এনেকুৱা এক্সাম্পল আছে যিটো ক্রিস্টাল ফৰ্মত পানী নাথাকে। অৰ্থাৎ কৈছে নীলা ভিট্ৰিয়েল, এটা আছে বেকিং সোডা, এটা ওয়াশিং সোডা আৰু এটা ওয়াশিং জিপসাম। এটা অসমীয়াটো ভুলকে আছে লিখা, এইটো জিপসাম। এটা ঘটনাটো তোমালোকে জানা স্যার জিপসামতো পানী থাকে কিয়? স্যার জিপসামৰ যেটো আমাৰ ফৰ্মুলা আছে ক্যালসিয়াম সালফেট কি হৈছে হেমিহাইড্রেট তোমালোকে জানা। ওকে, এটো হৈছে তো হাফ মলিকুল অফ ওয়াটার। আমাৰ কি আছে ইয়াত ওয়াটাৰটো আছে আমি সেইখিনি গম পাইছো। সো এবাৰ নেক্সট আছে ওয়াশিং সোডা। ওয়াশিং সোডাটো অফ কোর্স তোমালোকৰ কি থাকিব মানে পানী থাকিব, যেটো আমাৰ ফৰ্ম আছে সোডিয়াম কাৰ্বনেট 10 মলিকুল অফ ওয়াটার, ইয়াতো পানী থাকে দেখা পাইছা। অফ কোর্স ব্লু ভিট্ৰিয়েল তোমালোকে জানি থোৱা যে স্যার এটোটো কিতাপত চাগে পোৱা নাই, নোপোৱা টাৰ্ম, কিন্তু ইয়াতো স্যার পানী থাকে। কিন্তু বেকিং সোডাত পানী নাথাকে কিয়? কাৰণ বেকিং সোডাৰ ফৰ্মুলাটো চাও জানো সোডিয়াম হাইড্রোজেন কার্বনেট, আৰু সোডিয়াম হাইড্রোজেন কার্বনেট দেখা পাইছে ইয়াত ক'ত পানী আছে চানাই। সো যদি সোডিয়াম হাইড্রোজেন যেটো কার্বনেট ইয়াতো পানীৰ মলিকুল নাই, ইয়াত পানীৰ মলিকুল আছে, ইয়াত আছে আৰু ব্লু ভিট্ৰিয়েল বা নীলা ভিট্ৰিয়েলতো আছে, কিন্তু সোডিয়াম হাইড্রোজেন কার্বনেট যেটো অপশন আছে তাত পানীৰ মলিকুল বা অণু নাথাকে। অৰ্থাৎ এই কোৱেশ্চনটোৰ আনসাৰ হ'ব অপশন নম্বৰ বি বেকিং সোডা, যেটো এটো আমাৰ আছে ইয়াৰ ক্রিস্টালাইজেশনত কি হয় বা স্ফটিকীকৰণত পানী নাথাকে। সো নেক্সট কোৱেশ্চন আমি আহিছো। নেক্সট কোৱেশ্চনটো আছে সোডিয়াম কাৰ্বনেট এটা ক্ষাৰকীয় লৱণ কাৰণ এই এটা লৱণৰ কি হয়। সোডিয়াম কাৰ্বনেট ইজ এ বেসিক সল্ট বিকজ ইট ইজ কি। এটা তোমালোকে মনত ৰাখিবা যদি আমি সল্ট বা লৱণৰ কথা কওঁ বেসিক সল্ট, বেসিক ইন নেচার, বেসিক মানে আছে ক্ষাৰকীয়। ওকে, বেসিক মানে আছে ক্ষাৰকীয় আৰু এসিডিক মানে তো এসিডীয় ন, এসিডীয়। এটা চোৱা এসিডীয় আৰু ক্ষাৰকীয়টো গম পাইছা, এসিডিক এটো কয় এসিডিক, এসিডিক আৰু এটো হৈছে বেসিক ইন নেচার বা ক্ষাৰকীয় হয়। ঠিক আছে, এতিয়া ঘটনাটো হৈছে কি যে স্যার যেটো ক্ষাৰ থাকিব বা যিবিলাক বেসিক ইন নেচার হয় বা যিবিলাক ক্ষাৰৰ কথা কোৱা হয়, যিবিলাক ক্ষাৰ থাকে ন সেই ক্ষাৰবিলাক স্যার সিহঁতে সেই ক্ষাৰটোত এসিডো থাকে। স্যার কব কি বিচাৰিছে মানে এইটো কব বিচাৰিছো ধৰক কোনোবা এটা ক্ষাৰৰ কথা কৈছে, এনেকুৱা নহয় যে তাতে 100% ক্ষাৰে আছে, তাতে কিছু পৰিমাণে মানে এসিডো আছে। দ্যাট মিন্স আমি কব পাৰো এইটো যে ক্ষাৰ এটাত কি হয় তাৰ স্ট্ৰং তাৰ বেসিক থাকে অৰ্থাৎ শক্তিশালী ক্ষাৰক হয় আৰু তাতে দুৰ্বল এসিড থাকে। মানে কি হয় ক্ষাৰ এটাত তাৰমানে কি হ'ব তাৰ যেটো কি বেসিক ইন নেচার হয় বা ক্ষাৰকীয় হয়,
ক্ষাৰকীয় হয় কাৰণে স্যাৰ তাতে ক্ষাৰৰ ধৰ্মটো বহুত বেছি ষ্ট্ৰং থাকিব মানে শক্তিশালী হৈ থাকিব আৰু সেই বস্তুটো এচিডো থাকিব কিন্তু সেই এচিডটো একেবাৰে দুৰ্বল হৈ থাকিব সো আমি কি কৰিব পাৰো ষ্ট্ৰং বেজ এন্ড উইক এচিড যেটো অপচন নম্বৰ সি হ'ব ইন দিস কোৱেশ্চন বা এই কোৱেশ্চনটোৰ আমাৰ কাৰেক্ট আনসাৰ হ'ব যে শক্তিশালী ক্ষাৰক হ'ব দুৰ্বল এচিড হ'ব আৰু এচিডিক ইন নেচাৰ যদি হয় তাতে শক্তিশালী বা ষ্ট্ৰং এচিডিক নেচাৰ হ'ব আৰু দুৰ্বল স্যাৰ কি হ'ব ক্ষাৰৰ ধৰ্ম থাকিব সকলোৱে ক্লিয়াৰ আছে নিশ্চয় অপচন নম্বৰ সি উইল বি কারেক্ট आंसर ঠিক আছে এনেকুৱা নহয় যে ক্ষাৰকীয় লৱণত মানে স্যাৰ তাতে এচিডৰ ধৰ্ম নাথাকে তাতেও এচিডৰ ধৰ্ম থাকে কিন্তু ক্ষাৰৰ ধৰ্মটো বহুত বেছি ষ্ট্ৰং থাকিব আৰু এচিডৰ ধৰ্মটো একেবাৰে কি থাকিব দুৰ্বল থাকিব সো নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনত কি আছে what will happen if an acid solution is treated with a basic solution বহুত very আমি সকলোৱে জানো যেতিয়া এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰে মানে এচিডে এটা ক্ষাৰকীয় দ্ৰব্য যেতিয়া এচিডৰ দ্ৰব্য এটাৰ লগত বিক্ৰিয়া কৰে মানে আমি স্টাৰ্টিংত গম পাইছো এচিড আৰু ক্ষাৰ লগ লাগিলে কি হয় এচিড আৰু ক্ষাৰ লগ লাগিলে তো প্ৰথম হ'ব লৱণ ওকে আৰু স্যাৰ ওয়াটাৰ বা পানী ঠিক আছে অৰ্থাৎ এচিড এন্ড যদি আমি বেজ যদি লগ লাগে তেতিয়া কি হ'ব সল্ট এন্ড অলসো প্ৰডিউস ওয়াটাৰ তো এখিনিটো গম পাও এচিড আৰু ক্ষাৰ এটো একদম মূল মন্ত্ৰ টাইপত ৰাখিলে হল যে এচিড আৰু ক্ষাৰ লগ লাগিলে স্যাৰ কি লৱণ আৰু পানী উৎপন্ন হয় যেটো এই বিক্ৰিয়াটো হৈছে আমাৰ কি হয় তাপ বৰ্জি বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়া তাপৰ উৎপন্ন হয় সো এচিড আৰু ক্ষাৰ যেতিয়া লৱণ লগ লাগে ন তেতিয়া তাপৰ উৎপন্ন হয় আৰু তাপৰ উৎপন্ন হলে সেই ধৰণৰ বিক্ৰিয়া তাপৰো উৎপন্ন হয় বা হেতু আমাৰ কি হ'ব তাপ বৰ্জি বিক্ৰিয়া অৰ্থাৎ তাপ বৰ্জি বিক্ৰিয়া আমি ক'ব পাৰো এক্সোথাৰ্মিক ৰিঅ্যাকশন অৰ্থাৎ সেই কাৰণে কি গম পাইছো যে আমি যদি অপচন কেইটা চাবলৈ যাও যে যদি ৰিঅ্যাকশনটো হয় প্ৰথমটো দ্ৰব্যৰ উষ্ণতা বৃদ্ধি পাব অফ কোৰ্স পাব যেহেতু তাপৰ উৎপন্ন হ'ব দ্বিতীয়তে দ্ৰব্যৰ উষ্ণতা কমি যাব নেকি না যায় বাঢ়ি যাব দ্ৰব্যটোৰ উষ্ণতা অপৰিৱৰ্তিত হ'ব নেকি নহয় চেঞ্জ হ'ব দ্ৰব্যটোৰ যে টেম্পাৰেচাৰ আগতকৈ বহুত বেছি ইনক্ৰিজ হ'ব সেকেন্ড আছে নিমখ আৰু পানী উৎপন্ন হ'ব গঠন হ'ব অফ কোৰ্স ফৰ্মেশন অফ সল্ট এন্ড ওয়াটার অপশন A1 এন্ড অপশন 4 দুটা অপশনে আমাৰ কারেক্ট হয় যদি অপশন 1 এন্ড অপশন 4 দুটা অপশনে আমাৰ কারেক্ট হয় তেতিয়ালে 1 আৰু 4 কোত কারেক্ট আছে দুটা অপশনে অপশন নম্বৰ সি উইল বি কারেক্ট आंसर ফৰ দিস কোৱেশ্চন এই কোৱেশ্চনটোৰ কাৰণে আমাৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ সি সো নেক্সট কোৱেশ্চন যদি আমি চাবলৈ যাও তেতিয়ালে তলৰ কোনটো এচিডৰ গাঢ়তাৰ বৃদ্ধিৰ সঠিক ক্ৰমটো লিখে অৰ্থাৎ যদি মই কনসেন্ট্ৰেট অফ এচিডৰ কথা কও যে তেতিয়ালে এচিডৰ গাঢ়তাৰ বৃদ্ধিৰ সঠিক ক্ৰমটো কি হ'ব মানে কোনটো সঠিক ক্ৰম মানে কি হয় কম এচিডিয়ৰ পৰা বেছি এচিডিয়লৈ আমি যাম তো এই গোটেই গিটাৰ ভিতৰত আটাইতকৈ এটা চাও পানীটো আমি চাও পানীত এচিড থাকে নেকি অফ কোৰ্স নহয় এচিডটো থাকিলে আমাৰ গ্যাস্ট্ৰিক হৈ থাকিল হয় ন আমাৰ যেনে কেতিয়াবা যে গ্যাস হৈ আছে সো তাতে এচিড ফৰ্মেশন হৈছে বা এচিড আমাৰ প্ৰডিউস হয় ঠিক আছে কিন্তু যে পানীটো গুটিকে আমাৰ তিনটা দিয়া আছে এটা ওয়াটাৰ এটা এসিডিক এসিড এটা হাইড্ৰোক্লোৰিক এসিড এটা আমি জানাটো দৰকাৰ যে এই তিনটাৰ ভিতৰত প্ৰথমটো এই দুটা শব্দতে এসিড আছে এটা এসিড মানে স্যার যদি এই তিনটাৰ ভিতৰত পানী এসিডিক এসিড আৰু হাইড্ৰোক্লোৰিক এসিড এই তিনিটাৰ ভিতৰত দুটা শব্দত এসিড আছে এটা আছে এসিডিক এসিড এটা আছে হাইড্ৰোক্লোৰিক এসিড তার মানে আমি গম পাইছো যে এই দুটা এসিডৰ ধৰ্মটো বেছি হ'ব এজ কম্পেয়াৰ ওয়াটাৰ বা পানীতকৈ তাৰমানে পানী আটাইতকৈ কম এসিডিয়া হ'ব যদি পানী আটাইতকৈ কম এসিডিয়া হয় তাৰ মানে এইফালে এইটো মানে কি বুলি কয় লেস দেন ওকে এইটো আমাৰ কি বুলি কম লেস দেন কোন ওয়াটাৰ ইজ লেস দেন এসিডিক এসিড মানে যিফালে মুখখন মেলা আছে সেইফালে ডাঙৰ হয় মানে ওয়াটাৰতকৈ এসিডিক এসিডৰ মানে কি হয় এসিডিয়া ধৰ্ম বেছি এসিডিক এসিডতকৈ হাইড্ৰোক্লোৰিক এসিডৰ এসিডিয়া ধৰ্মটো বেছি ইয়াত বাস সেইটো কথা কোৱা আছে যদি কোৱা আছে প্ৰথমটো আমি গম পাইছো আটাইতকৈ তিনিটাৰ ভিতৰত আটাইতকৈ কম এসিডিয়া হ'ব ওয়াটাৰ বা পানী হ'ব কিয় কাৰণ যদি এসিড ওয়াৰ্ডে নাই মানে কি একদম এসিডিয়া নহয় যদি নহয় আটাইতকৈ কম মানে আটাইতকৈ প্ৰথমতে থাকিব আটাইতকৈ কমটো আটাইতকৈ প্ৰথমত থাকিব সো তোমালোকে গম পাইছা অপশন সি আৰু অপশন ডি টো আমাৰ आंसर হ'ব নোৱাৰে কাৰণ প্ৰথমতে বেলেগ আছে যদি অপশন সি আৰু অপশন বি ডি আমাৰ आंसर হ'ব নোৱাৰে এবাৰ নেক্সট আছে আমাৰ অপশন এ আৰু বি ৰ ভিতৰত কোনোবা এটা হ'ব এটা ঘটনাটো হৈছে প্ৰথম এই দুটাতে ওয়াটাৰ আছে ওয়াটাৰ কিন্তু এসিডিক এসিড আৰু হাইড্ৰোক্লোৰিক এসিডৰ ভিতৰত তোমালোকৰ কোনটো বেছি এসিডিয়া তোমালোকে যদি চোৱা যে এসিডিক এসিড ক'ত থাকে ভিনেগাৰত থাকে তোমালোকে ভিনেগাৰত তো বহুত বেছি এসিড নহয় ঠিক আছে ভিনেগাৰত যে এসিড থাকে এসিডিক এসিড সেই এসিডিক এসিডটো বহুত বেছি এসিডিয়া নহয় দ্যাট মিন্স যদি হাইড্ৰোক্লোৰিক এসিড যেটো আমি নরমাল মার্কেটত তো পোৱা নাযায় কাৰণ ইয়াৰ এসিডিক নেচাৰটো বহুত বেছি হয় সো আমাৰ যেটো মেইন অ্যাৰেঞ্জমেন্ট হ'ব ওয়াটাৰ
এচিডিক এচিড তাৰপিছত হাইড্ৰক্লৰিক এচিড মানে আটাইতকৈ বেছি এচিডি হ'ব হাইড্ৰক্লৰিক এচিড তাৰপিছত এচিডিক এচিড আটাইতকৈ কম হ'ব ৱাটাৰৰ ক্ষেত্ৰত সো অপচন নম্বৰ এ উইল বি কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন সো আমি নেক্সট কোৱেশ্চনত আমি আগবাঢ়িছো এইবাৰ সো এবাৰ নেক্সট কোৱেশ্চনটো আছে এচিড আৰু ক্ষাৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ সো এচিড আৰু ক্ষাৰৰ ক্ষেত্ৰত কোনটো উক্তি শুদ্ধ যদি আমি চাবলৈ যাওঁ তেতিয়া দেখা পাইছো হায়াৰ দা পিএইচ ভ্যালু অফ তাৰ মানে কি আছে এচিড আৰু ক্ষাৰৰ ক্ষেত্ৰত কোনটো উক্তি শুদ্ধ এটা চাওক বহুত বঢ়িয়া তোমালোকে পিএইচ ভ্যালু মানে গম পাইছা এটা পিএইচ স্কেল এডাল আছে যত মানে আমাৰ কি হয় যত আমাৰ 0 পৰা ষ্টাৰ্ট কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 and 13 and 14 মানে এই ইয়াত 1 ৰ পৰা 14 লৈ আমাৰ স্কেলডাল আছে থাকিলে যদি খাততকৈ সৰু ভ্যালু হয় ন হেতক কয় এসিড এসিডিক ইন নেচাৰ বা এসিড বুলি কয় খাততকৈ ডাঙৰ ভ্যালু যদি হয় ন তাক কয় বেসিক বা ক্ষাৰকীয় ইন ধৰ্ম বুলি বেসিক ইন নেচাৰ বেসিক ইন নেচাৰ বুলি কম আৰু যদি একদম খাদ হয় তেতিয়া তাক কয় সল বা লবণ বুলি এটা ঘটনাটো হৈছে এৰে আৰত কোৱা খাততকৈ পি এডাল কয় পিএইচ ভ্যালু পিএইচ মানে পাৱাৰ অফ হাইড্ৰোজেন পিএইচ মানে আছে পাৱাৰ অফ হাইড্ৰোজেন আৰু এই পিএইচ স্কেলডালতে আমি কৈছে খাতত যদি হয় তেতিয়ালে সল হ'ব খাততকৈ সৰু হলে এসিডিক ইন নেচাৰ খাততকৈ ডাঙৰ হলে বেসিক ইন নেচাৰ তেতিয়া যদি হয় তেতিয়ালে পিএইচ বেছি যদি হয় হি এসিড শক্তিশালী হয় একদম মিছা কথা পিএইচ বেছি যদি হয় যিমানে পিএইচৰ ভ্যালু ডাঙৰ হ'ব কি ক্ষাৰকীয় হ'ব পিএইচ কম হলে এসিড দুৰ্বল হয় আকৌ পিএইচ কম হলে এসিড দুৰ্বল নহয় সবল হয় এসিড যিমানে পিএইচৰ ভ্যালু কম হ'ব কি সিমানে এসিডিক হ'ব অৰ্থাৎ যদি কাৰোবাৰ পিএইচ ভ্যালু 2 হয় হি বেছি এসিডি হ'ব ঠিক আছে ধৰক কাৰোবাৰ পিএইচ ভ্যালু 2 দিয়া আছে আৰু কাৰোবাৰ পিএইচ ভ্যালু 5 দিয়া আছে কব যে এই দুটা ভিতৰত বেছি এসিডি কোন তোমালোকে কবা যাৰ পিএইচৰ ভ্যালু 2 হয় কাৰণ যাৰ পিএইচৰ ভ্যালু 2 মানে যিমানে কম হ'ব হি সিমানে এসিডি ইন নেচাৰ হ'ব আৰু পিএইচৰ ভ্যালু ধৰ কাৰোবাৰ 11 দিয়া আছে কাৰোবাৰ 14 দিয়া আছে যাৰ পিএইচৰ ভ্যালু বেছি হ'ব হি সিমানে ক্ষাৰকীয় হ'ব সো এই দুটা অপচনটো আমাৰ নহয় যদি নহয় তেতিয়া কৈছে পিএইচ কম হলে ক্ষাৰ শক্তিশালী হ'ব অফ কোৰ্স মানে তোমালোকে এত চোৱা কি হ'ব পাৰে যে পিএইচ যদি আমাৰ মানে ওকে এটা অসমীয়াটো আধা আধা হলে but the lower the pH the stronger the base যদি pH ৰ ভ্যালু ওকে মই আৰু দুটা স্টেটমেন্ট আৰু একবাৰ ৰিপিট কৰিছো তোমালোক চোৱা ইয়াত কৈছে হায়াৰ the pH the stronger the acid so pH ৰ ভ্যালু বেছি হলে হি এসিডীয় ধৰ্ম ষ্ট্ৰং হ'ব এটোটো নহয় pH ৰ ভ্যালু বেছি হলে এসিডৰ ধৰ্মটো কম হ'ব হায়াৰ the pH weaker the acid যে যদি pH ৰ ভ্যালু বেছি হয় এসিড দুৰ্বল হ'ব এটো নহয় pH ৰ ভ্যালু বেছি হলে এসিড সবল হয় দুৰ্বল নহয় lower the pH stronger the base এটো আমাৰ নহয় lower the pH মানে কি আছে pH ৰ ভ্যালু কম হলে stronger the base stronger নহয় একদম strong নহয় base strong নহয় মানে কি চা যদি pH ৰ ভ্যালু কম হয় তেতিয়ালে তো হি ক্ষাৰকীয় ধৰ্মটো strong কেনেকৈ হ'ব দুৰ্বল হ'ব কাৰণ pH ভ্যালু কম হোৱাৰ লগে লগে কি এসিডিক ইন নেচাৰ হল ক্ষাৰক এসিডীয় ধৰ্ম হৈ যাব ন কি pH strong হোৱাৰ লগে লগে এসিডীয় ধৰ্ম হৈ যাব সিম্পল তোমালোকে ভাবা কথাৰ মই গনে গ্ৰাফটো এতে আকাই আছে দেখা পিছে লোৱাৰ দা pH উইকাৰ দা বেস ওকে লোৱাৰ দা pH মানে pH ৰ ভ্যালু যদিহে কম হয় উইকাৰ দা বেস মানে ক্ষাৰকীয় ধৰ্ম দুৰ্বল হ'ব যেটো মই এটোৱে কাৰেক্ট এটা দেখা পাইছো কিন্তু কাৰেক্ট অনলি 4 কোনো নাই 1 টো কাৰেক্ট দি আছে 1 লগত pH বেছি হলে এসিড শক্তিশালী এটো নহয় ঠিক আছে সো এটাই হয় যেতিয়া pH ৰ ভ্যালু লোৱাৰ হ'ব লোৱাৰ দা pH ৰ ভ্যালু যেতিয়া কম হ'ব উইকাৰ দা বেস মানে ক্ষাৰকীয় ধৰ্মটো কম হ'ব কাৰণ pH ৰ ভ্যালু কম হোৱাৰ লগে লগে হি এসিড হ'ব এসিডত ক্ষাৰকীয় ধৰ্ম কম হয় এসিডীয় ধৰ্ম বেছি হয় পাঁচ কেটো কথা মাইন্ডত ঘুমাইছে নাই কোৱা কাৰোবাৰ কিবা ডাউট থাকিলে কমেন্ট সেকশন কমেন্ট কৰিবা এনেকুৱা টাইপৰ কোৱেশ্চন আহিব কিন্তু এটা অপচন সি টো নহয় आंसर কাৰণ এটা অনলি 4 টো হ'ব লাগে आंसर অনলি 4 ঠিক আছে মাত্ৰ 4 টো এতে শুদ্ধ হ'ব হুইচ ওয়ান অফ দিস কারেক্ট যদি শুদ্ধৰ ক্ষেত্ৰত কব দিয়ে তেতিয়ালে অনলি 4 উইল বি কারেক্ট ফৰ দিস কোৱেশ্চন সো সকলোৱে ক্লিয়াৰ আছে এই গ্ৰাফটোত চোৱা এই pH ৰ ভ্যালু কম এসিডৰ ধৰ্ম বাঢ়িব ক্ষাৰৰ ধৰ্ম কমিব pH ৰ ভ্যালু বেছি ক্ষাৰৰ ধৰ্ম বাঢ়িব এসিডৰ ধৰ্ম কমিব বাস হেতুৱে কথা কুমালে হল মগজুত সো নেক্সট আছে পাচনৰ সময় নিৰ্গত হোৱা গ্যাস্ট্ৰিক ৰক pH ৰ ভ্যালু কি pH গ্যাস্ট্রিক জুস এটা তোমালোকে জানা আমি তো উল্টা পাল্টা বহুত খাও বা আমাৰ যেটো ডাইজেস্ট সিস্টেম বা আমি
মানুহে যেনেকুৱা ওপৰৱালা মানে ধৰক বনাইছে বা যিটো আমি বাই নেচাৰ আমি প্ৰডিউচ হৈছোঁ মানে আমাৰ কি হয় আমাৰ যিটো ডাইজেষ্ট হ'বৰ কাৰণে আমি যিখিনি বস্তু খাওঁ সেইখিনি আমি তেনেকৈ সূৰ্যৰ পোহৰৰ পৰা উদ্ভিদৰ দৰে শক্তি ল'ব পাৰোঁ আমি এনাৰ্জি ফৰ্ম কৰিবৰ কাৰণে আমি খাব লাগে আৰু খাবৰ কাৰণে স্যাৰ কি কৰিব লাগে আমাৰ খোৱাৰ পিছত আমি যিমানখিনি খাদ্য খাম ন আমাৰ কি ষ্টমাচত যায় বা পাকস্থলীত যাব যোৱাৰ লগে লগে কি হয় তাৰ পৰা এটা এচিড নিঃসৰণ হয় কেতিয়াবা আমি সেইটো এচিড নিঃসৰণ বেছিকৈ হ'লে আমি কি কওঁ গ্যাস্ট্ৰিক হোৱা বুলি কওঁ আৰু সেই যিটো এচিড নিঃসৰণ হ'ব সেই এচিড নিঃসৰণটো কি কয় হাইড্ৰোক্লোৰিক এচিড বুলি কম HCl বুলি কোৱা হয় সো এই হাইড্ৰোক্লোৰিক এচিড বা যেটো আমাৰ আছে এই হাইড্ৰোক্লোৰিক এচিডটো আমাৰ কি হয় কেতিয়া নিঃসৰণ হ'ব যেতিয়া আমি খাদ্যটো খোৱাৰ পিছতে হয় আৰু ইয়াৰ pH ৰ ভ্যালু তোমালৈ কোৱা অলপ আগতে মই তোমালোকক ইয়াত গ্ৰাফত দেখাইছিলো কি যে pH ৰ ভ্যালু 7 তকৈ সৰু হলে less than 7 হলে কি তাক এচিড বুলি কওঁ 7 তকৈ সৰু হলে তাক কি এচিড বুলি কওঁ 7 হলে তাক সল্ট বুলি কওঁ 7 তকৈ ডাঙৰ হলে তাক কি বুলি কওঁ ক্ষাৰকীয় ধৰ্ম বুলি কোৱা হয় এতিয়া যদি আমি চাবলৈ যাওঁ তেতিয়ালে পাচনৰ সময়ত নিৰ্গত হোৱা গ্যাস্ট্ৰিক ৰসৰ pH ৰ ভ্যালু কি হ'ব নিশ্চয় 7 তকৈ সৰু হ'ব লাগিব যেহেতু কি এচিড হয় আৰু এচিড হলে স্যাৰ কি হ'ব তাৰ যেটো pH ৰ ভ্যালু স্যাৰ কি হ'ব 7 তকৈ কম হ'ব ঠিক আছে এবাৰ নেক্সট আমাৰ কোৱেশ্চন আমাৰ কি আছে তলৰ কোনটো অম্লীয় প্ৰকৃতি অম্লীয় মানে এসিডিক ইন নেচাৰ এসিডীয় ধৰ্ম হয় এটা এসিডীয় ধৰ্ম কি হয় তোমালোকে গম পাইছা এটা তোমালোকে মানুহৰ তেজৰ pH ৰ ভ্যালু তোমালোকে এইবিলাক কিছুমান আছে যিবিলাকৰ pH ৰ ভ্যালু জানিব লাগিব মানুহৰ তেজৰ pH ৰ ভ্যালু কি 7.4 7তকৈ ডাঙৰ হলে স্যাৰ ক্ষাৰকীয় ধৰ্মৰ হয় তাৰছত সদা পানী লাইম ওয়াটাৰ ইটো ভাই এসিডিক নহয় অম্লনাশক যিটো আছে ওকে অম্লনাশক আমাৰ কি নহয় অম্লীয় কিন্তু আমি জানো নিমু টেঙাৰ যিটো ৰস আছে তাতো আমি খালে টেঙা টেঙা লাগে আৰু এসিডীয় কাক কয় এসিডীয় ধৰ্ম কাক কয় যিটো বস্তু খালে আমাৰ টেঙা লাগিব হেতু এসিড ইন নেচাৰ হয় যিটো বস্তু খালে আমাৰ তিতা বা কেয়া লাগিব কি বেসিক ইন নেচাৰ হ'ব সো আমি নিমু টেঙাটো সবে খাই পাইছা ন জীৱনত তো এটো ভাই মিছ নেহি ওকে সো নিমু টেঙাৰ যে ৰস আছে লেমন জুস আছে নিমুৰ ৰস যেটো আছে কি এসিডিক ইন নেচাৰ বা অম্লীয় প্ৰকৃতিৰ হয় অৰ্থাৎ অপচন নাম্বাৰ এ উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন ঠিক আছে ইহতৰ pH ৰ ভ্যালু জনে জনে জিঅল জানা সকলে মানে মোক ইয়াত কি কৰিবা কমেন্ট সেকশন কমেন্ট অম্লনাশকটো এন্টাসিডটো কি হয় ই এসিডটো মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় সো ই এসিডিক ইন নেচাৰ এনেও নহয় ঠিক আছে লাইম ওয়াটাৰ সদা পানী গম পাইছে সদা পানী কেতিয়া ইউজ কৰে কিয় ইউজ কৰে বলে স্যার আমাৰ ঘৰত ইউজ নকৰে বহুত ভাল কথা ইউজ যদি নকৰে সো আবার নেক্সট কোয়েশ্চন আছে স্যার ব্ৰাইন মানে কি স্যার ব্ৰাইনটো আমি কি শুনিছো ব্ৰাইন মানে কি হয় ব্ৰাইন মানে কি সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্যটো কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় দ্যাট মিন্স যদি সোডিয়াম ক্লোৰাইডৰ লগত পানী বিক্ৰিয়া কৰোৱা হয় তেতিয়ালে বা সোডিয়াম ক্লোৰাইডত যেতিয়া পানী লগলো সোডিয়াম ক্লোৰাইড মানে ভাই কি নিমখত যেতিয়া আমি পানী দিম তেতিয়ালে সেই প্ৰসেসটো কি বুলি কম ব্ৰাইন বুলি কোৱা হয় সিম্পল একুয়া সলিউশন অফ সোডিয়াম ক্লোৰাইড নিমখ পানী বলে স্যার মই ঠাণ্ডাৰ দিনত মই নিমখ পানী লৈ ফেলে ক্লাস কৰি আছো এই কুলু 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 এনেকুৱা টাইপত যে কি কয় ন বলে ঠাণ্ডা যেতিয়া কফ সব হৈ গলে সো এই ব্ৰাইন আমাৰ কি হ'ব যেতিয়া সোডিয়াম ক্লোৰাইডত আমি পানী দিম সেইটোকে কি বুলি কোৱা হয় আমাৰ ব্ৰাইন বুলি কোৱা হয় যে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য মানে পানী দিয়াটোকে কি বুলি কয় পানী ডালো ওকে মিट्टी डालो उस बातों को কিছুমান আছে ন उस बातों को मिट्टी पुराना बातों को मिट्टी डालो এনেকুৱা টাইপ কয় ন সো এটো মানে এটা মিट्टी নেহি পানী ঢালিব লাগিব ঠিক আছে ৰন্ধা বঢ়া সোনকালে কৰিবৰ কাৰণে ব্যৱহাৰ কৰা যৌগটোৰ নাম কি আমি সকলোৱে জানো ভিনেগাৰটো ইউজ নকৰো ন ওয়াশিং কাপোৰ ধোৱা সদা কাপোৰ ধোৱা মই লৈটো ইউজ কৰিম কাৰণ মই ইমান ভাল ৰান্ধনি মইতো কাপোৰ ধোৱা সদাও ইউজ কৰি দিম ৰন্ধা বঢ়া কৰি সোনকালে কৰিবৰ কাৰণে ঠিক আছে টাৰ্টাৰিক এসিডটো ক'ত থাকে তেতেলি টেঙাত থাকে সো বেকিং সোডা যেটো আছে তোমালোকে দেখা পাইছা ফুলাৰি ঠাণ্ডা দিনত তোমালোকে খাবৰ কাৰণে বা যেতিয়া মানে কিছুমান বস্তু ফুলাৰ কাৰণে ব্যৱহাৰ কৰা হয় বেকিং সোডা অৰ্থাৎ বেকিং সোডা দিলে সোনকালেও বা বস্তু সোনকালে সিজে তোমালোকে গম পাইছা বেকিং সোডা দিলে কি বস্তু সোনকালে সিজে আৰু সোনকালে সিজিলে সোনকালে ৰন্ধা বঢ়াৰ কাৰণে ব্যৱহাৰ কৰা হল নাই আৰে ৰান্ধনি ভাবো সোনকালে সিজব লাগে মেৰা কাম হোনা চাহিয়ে জানা চাহিয়ে ন সো নেক্সট কোৱেশ্চন আছে কি কাপোৰ ধোৱা সদা কিমান পানীৰ অণু থাকে কাপোৰ ধোৱা সদাত এটা চোৱা মই অলপ আগতে ষ্টাৰ্টিংত কৈছো কাপোৰ ধোৱা সদাৰ সংকেত কি সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট সো তোমালোকে কোৱা ডেকা মানে স্যার আপোনাৰ দৰে ডেকাৰ কথা কোৱা নাই তে কেইটা পানীৰ অণু থাকে 10টা পানীৰ অণু থাকে 10 মলিকুল অফ ওয়াটাৰ অৰ্থাৎ কাপোৰ ধোৱা সদাত কিমান পানীৰ অণু থাকে 10 মলিকুল অফ ওয়াটাৰ বা 10টা পানীৰ অণু থাকে কাপোৰ ধোৱা সদাত তো নেক্সট কোৱেশ্চন আমাৰ কি আছে ম্যাগনেসিয়ামৰ দুধ বা মিল্ক অফ ম্যাগনেসিয়া বুলি কাক কোৱা হয় মিল্ক অফ ম্যাগনেসিয়া মানে কি যেটো আমাৰ ম্যাগনেসিয়াম হাইড্ৰক্সাইড আছে ন এই ম্যাগনেসিয়াম হাইড্ৰক্সাইডক কি বুলি কোৱা হয় স্যার
মিল্ক অফ মেগনেছিয়াম যাৰ সংকেত আছে MgOH2 সো মিল্ক অফ মেগনেছিয়াৰ কাম কি কোনোবা যদি জানা তোমালোকে ক'ব বা বাকি ভাই এক কাক কি হয় এক দুসরা নাম তোমাক ঘৰত মাতা নামটো কি জোকা নামটো কি প্ৰিয়তমা মাতা নামটো কি এটা স্যার এইবিলাকৰ নাম আছে সো ঠিক একেদৰে মেগনেছিয়াম দুগ্ধ বা মিল্ক অফ মেগনেছিয়ামৰ নাম আন এটা নাম কি সেইটো ভাই ওয়ান লাইনাৰ কথা মনত ৰাখিব লাগিব ইয়াতে বুজিম আৰু কি নামটো আৰু বুজিব লগা কি আছে সো মিল্ক অফ মেগনেছিয়াম আন এটা নাম আছে মেগনেছিয়াম হাইড্ৰক্সাইডক মিল্ক অফ মেগনেছিয়াম বা মেগনেছিয়াম দুগ্ধ বুলি কয় পানীত থকা এচিডৰ দ্ৰব্যই বিদ্যুৎ পৰিবহন কৰে এটা চোৱা এটা পানীত থকা এচিডৰ দ্ৰব্য এটা চোৱা যেতিয়া এচিড যেনে নিমু টেঙাই ৰাখিলা নিমু টেঙাৰ ৰস ৰাখিলা তাৰ মাজেৰে ইলেক্ট্ৰিচিটি পাৰ হৈ নাযায় কিন্তু তাতে পানী দিয়াৰ লগে হ'ব কিয় কাৰণ পানী দিয়াৰ লগে কি হয় পানীত দিয়াৰ লগে পানী কি কৰে স্যাৰ হাইড্ৰোনিয়াম আয়ন গঠন কৰে হাইড্ৰোনিয়াম আয়ন মানে কি H+ আয়ন গঠন কৰে আৰু এই H+ আয়ন বিলাক কি মুভমেন্ট কৰিব পাৰে এটা ইলেক্ট্ৰিচিটি প্ৰডিউস হ'বৰ কাৰণে কি হ'ব লাগিব ইলেক্ট্ৰিচিটি প্ৰডিউস হ'বৰ কাৰণে স্পেশালি আমি কি হ'ব লাগিব অফ কোর্স মানে সেই আয়ন কিছুমানৰ মুভমেন্ট হ'ব লাগিব ইলেক্ট্ৰন কিছুমানৰ মুভমেন্ট হ'ব লাগিব আৰু সেই ইলেক্ট্ৰন যেতিয়া প্ৰডিউস হ'ব কেতিয়া যেতিয়া পানী দিয়া হয় ধৰা এচিড এটা নিমু টেঙা আছে নিমু টেঙাৰ ৰস বনোৱা আছে তাৰ মাজেৰে ইলেক্ট্ৰিচিটি পাৰ হৈ নাযায় তাতে পানী দিয়াৰ লগে কিন্তু তাৰ মাজেৰে ইলেক্ট্ৰিচিটি পাৰ হৈ যাব কিয় কাৰণ সি আয়ন উৎপন্ন কৰে হাইড্ৰোনিয়াম আয়ন H+ আয়ন উৎপন্ন কৰে আৰু সেই H+ আয়নে মুভমেন্ট কৰিব পাৰে মুভমেন্ট কৰাৰ লগে এনাৰ্জি এটা ক্ৰিয়েট হয় এনাৰ্জি আহে এটা শক্তি উৎপন্ন হয় সেই শক্তিটো আমি ইলেক্ট্ৰিচিটি বুলি কওঁ ঠিক আছে সো আমি কি গম পাইছো যে পানীত থকা এচিডৰ বিদ্যুৎ পৰিবহনৰ কাৰণ আছে অনলি ওয়াটাৰ আয়নাইজ মানে কি আছে পানীৰ কাৰণে হয় ঠিক আছে পানীৰ আয়নীকৰণ ধৰ্মৰ কাৰণে হয় ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ আছে দা এচিড প্ৰেজেন্ট ইন কাৰ্ড কাৰ্ড মানে দৈ দৈত কি এসিড থাকে স্যার দৈত থাকে স্যার ল্যাকটিক অ্যাসিড সো অপশন নাম্বার সি উইল বি কারেক্ট आंसर ডাইরেক্ট মনত ৰাখিব লাগিব অক্সালিক এসিড থাকে বিলাহী বিলাহী খাই পাইছা নিশ্চয় বিলাহী পাইছা ওকে বিলাহী তো টার্টারিক এসিড থাকে তেতেলি টেঙাত এসিডিক এসিড ভিনেগাৰত থাকে এসিডিক এসিড ওকে সো এইখিনি বস্তু তোমালোকে জানাটো দৰকাৰ হয় বাকি এখন লিষ্ট যে আছে এই লিষ্টখন গুটেইনি মনত ৰাখি থবা সো নেক্সট কোৱেশ্চন আছে যদি সোডিয়াম সোডিয়াম সালফেটত সোডিয়ামৰ টুকুৰা এটা দিয়া হয় তলত কোনটো গ্যাস উৎপন্ন হ'ব এটো ইনডাইৰেক্ট কোৱেশ্চন হয় জেনাৰেলি তোমালোকে জানা এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কিবা এটা গ্যাস উৎপন্ন হয় কি হয় লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হয় তোমালোকে জানা এচিড যেতিয়া ৰিয়েক্ট উইথ মেটেল যেতিয়া মেটেল বা ধাতুৰ লগত ৰিএকশন কৰে ইট প্ৰডিউস সল্ট এন্ড অলসো প্ৰডিউস হাইড্ৰোজেন গ্যাস মানে যেতিয়া এচিডে মেটেল বা ধাতুৰ লগত বিক্ৰিয়া কৰে ন কি সল্ট বা লবণ উৎপন্ন কৰিব আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব এটা ঘটনাটো হৈছে ইয়াত কৈছে সোডিয়াম সালফেটটো এটা এচিড হয় আমি গম পালো তাৰ মানে এটো সোডিয়াম সালফেট এচিড সোডিয়ামৰ টুকুৰা এটা যোগ কৰিছে মানে সোডিয়াম এটা ধাতু হয় মেটেল হয় ৰিয়েক্ট কৰাৰ লগে কি গ্যাস উৎপন্ন হ'ব অফ কোর্স এতে এচিড আৰু ধাতু লগ লাগিছে মেটেল লগ লাগিছে মানে হাইড্ৰোজেন গ্যাস প্ৰডিউস হ'ব সো অপশন নাম্বার এ উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন সো নেক্সট কোয়েশ্চন আছে নেমু ৰস আৰু কফি এটা ঘটনাটো হৈছে নেমু ৰসটো এচিড বুলি জানো টেঙা লাগে কফি সা টেঙাটো নালাগে সিন টেঙা নালাগে কিয় কাৰণ টেঙা লাগিলে কোনোবা খাব নেকি কিন্তু কিউ এচিড ইন নেচারে হয় যেনে কলগেট তো তিতা লাগে নি তোমালোকে কবা কলগেট তো কি হ'ব আসুন মানে কলগেট কি যে ঘৰত যে ইউজ কৰো কলগেট সো কলগেট যদি ঘৰত ইউজ কৰো আমি এই কলগেটটো কি হয় তোমালোকে কবা স্যার মিঠা লাগে তখন কি হয় মিঠা লাগিলে কি হয় টেঙা লাগিলে স্যার এচিড তিতা লাগিলে স্যার খাৰ আৰু মিঠা লাগিলে কি মিঠা লাগিলে তো একো কিবা তো ক'ব লাগিছিল উলাব লাগিছিল সো মিঠা লাগিলে জেনাৰেলি চোৱা মিঠাটো আমাৰ নালাগে কলগেটটো খাৰো কি হয় মানে তিতা লাগে কিন্তু তিতা লাগিলে কোনোবা মুখ ধুলে হয় নেকি তাতকে নধুলে হয় ঠিক আছে সেইকাৰণে ইন্ডিয়া মানে যেতিয়া আমাৰ এটা যেতিয়া মানে কোম্পানীত প্ৰডিউস হৈছে এটো সো তাৰে ওনাৰে ভাবিছে যে ঠিক আছে মিঠা লাগিলে তো মানুহে ইচ্ছা কৰিব লবৰ কাৰণে কিন্তু তিতা লাগিলে তো কোনো ইচ্ছা নকৰে সো তাতে এনেকৈ এন্ট্ৰি কিছুমান বস্তু মিক্স কৰা হয় যেটো বস্তুৰ ফলত মানে কি তিতাটো মিঠা হয় কিন্তু থাকে তাতে হে খাৰে ঠিক এদৰে কফিটো মানে এনেকৈ কোনোবাই টেঙা লাগিলে খাব নেকি সো তাতে সেইকাৰণে কিছুমান বস্তু এনেকৈ মিক্স কৰা হয় যেটো কাৰণে কি মানে টেঙা নালাগে কিন্তু কিউ এচিডিক ইন নেচারে হয় সো নেমু ৰস আৰু কফি দুটাই আমাৰ কি হয় এচিডীয় ধৰ্মৰ হয় অৰ্থাৎ দুটাই both are alkaline not lemon is alkaline no so দুটাই স্যার কি হয় মানে আমার এসিডীয় ধর্ম হয় দুটা এসিডীয় ধর্ম অপশন নাই থাকে both are alkaline দুটা ক্ষারকীয় লেমন জিন এসিড লেমন জুস তো এসিডীয় হয় লেমন জুস তো ক্ষারকীয় কফি এসিডিক এটিটো নহয়
সো কফি অ্যালকালিন নহয় সো দুটা হ'ব লাগে both are acidic ওকে both are acidic অপশন হ'ব both are acidic in nature অর্থাৎ দুটাই কি হয় এসিডীয় ধর্মৰ হয় দুটাই এসিডীয় ধর্মৰ হয় ঠিক আছে তো তোমালোকৰ যদি ভিডিওটো ইউজফুল জানে ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা আৰু যদি মানে ভাল লাগিছে তেতিয়ালে লাইক কৰিবা যাতে তোমালোকৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ এনেকৈ সেশন ইম্পৰ্টেন্ট ক্লাছৰ ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ লৈ আহিব পাৰো যাৰ যোগেৰে তোমালোকৰ এক্সামৰ ক্ষেত্ৰত বহুতখিনি সুবিধা হয় বহুতখিনি তোমালোকৰ মানে কি হয় ইজি হৈ যায় সো নেক্সট কোৱেশ্চন আমাৰ কোৱেশ্চন আছে which one of the following is not a alkaline তলৰ কোনটো ক্ষাৰ নহয় এটা তোমালোকে মনত ৰাখাটো বা জনাটো দৰকাৰ যদি পিছফালে হাইড্ৰ অক্সাইড মূলক থাকে তেতিয়ালে তাক আমি ক্ষাৰ বুলি কওঁ হাইড্ৰ অক্সাইড মূলক মানে যেনে OH ইয়াত আছে ই এটা ক্ষাৰ ইয়াত পিছফালে OH আছে ই এটা ক্ষাৰ ইয়াত পিছফালে OH আছে মানে ইউ এটা ক্ষাৰ হয় যদি ক্ষাৰ হয় তোমালোকে স্যার এতেতো পিছফালে OH আছে কিন্তু তোমালোকে এটা কথা মনত ৰাখা ইয়াত OH আছে কিন্তু যদি OH থাকতে আৰু তাতে কাৰ্বনো থাকে ন সি স্যার ক্ষাৰ হৈ না থাকে তাক আমি এলকোহল কওঁ ও वाला खाने वाला एल्कोहल खाने वाला नहीं तो মানে খোৱা এলকোহল কিন্তু খাব নালাগে এলকোহল ওকে তো এলকোহল মই যদি চাও সো এলকোহল ওকে সো খোৱা वाला এলকোহল কিন্তু খাব নালাগে সো হেতুত আমাৰ যেটো এলকোহল আছে এটা এত কি আছে ইয়াত এটো কৈছো আমাৰ চোৱা C2H5 মানে ইয়াত আছে হাইড্ৰো ইয়াত কি আছে এতে আছে কার্বন আৰু হাইড্ৰোজেন কি বুলি থাকিলে একে কয় হাইড্ৰোকাৰ্বন বুলি কয় কার্বন আৰু হাইড্ৰোজেন একেলগে থাকিলে তো হাইড্ৰোকাৰ্বন বুলি কয় হাইড্ৰোকাৰ্বনৰ লগত যদি OH মূলক আহে তেতিয়ালে তাক কম এলকোহল মূলক আৰু ইয়াত চোৱা দেখা পাইছা নেকি এতে কাৰ্বন আছে নেকি নাই হাইড্ৰোকাৰ্বনৰ লগত OH আহাৰ কাৰণে ই এলকোহল শ্ৰেণীত আছে ই ক্ষাৰকীয় নহয় ঠিক আছে ই এলকোহল আছে আৰু এলকোহল স্যার এসিডীয় হয় তোমালোকে জানা যদি কোনোবাই এলকোহল মানে উইদাউট পানী মানে নাজানো পানী দি খায় না পানী দি নাখায় তথাপিও মই তোমালোকে কিছুমান সিনেমাত দেখাই এলকোহল জুই লাগি যায় বহুত বেছি এসিডিক ইন নেচাৰ হয় যদি কোনোবাই ডাইৰেক্ট খাই দিয়ে তেতিয়ালে লগে লগে মানে মৃত্যু মুখত পৰিব পাৰে ইমান ই এসিডিক ইন নেচাৰ হয় এলকোহল যেন আজি ক্লাছত আমি 20 কোৱেশ্চনে লৈ আহিছো তাৰ পাছত নেক্সট যেটো পাৰ্ট থাকিব এই সেকেন্ড পাৰ্টত এগেইন 20-30 কোৱেশ্চন লৈ আহিম ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু মই এটা কথা তোমালোকক গ্যাৰান্টি কৰিব পাৰো এক্সামত তোমালোকে ডাইৰেক্টলি এনেকুৱা টাইপৰ কোৱেশ্চনে দেখা পাবা যেটো যোগেৰে বা যাৰ যোগেৰে তোমালোকৰ এক্সামত বহুত বেছি হেল্পফুল এন্ড ইজি হৈ যাব সো আজি কাৰণে এইখিনি আছিল থ্যাংক ইউ সো মাচ